আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত CRB এপৰ ফালৰ পৰা কেছেছ আগতে মুকলি কৰি দিছে। ইয়াত টোটাল যদি ভেকেঞ্চি আছে ৯,১00 পদ আছে। ইয়াত 9,195 টোটাল পোষ্ট আছে। ইয়াত কনষ্টেবলৰ পোষ্ট হয়। কনষ্টেবল কি আছে, টেকনিকেল পোষ্ট আছে, টেষ্টমেনৰ পোষ্ট আছে আৰু কি আছিল বিভিন্ন পোষ্ট আছে। ইয়াত কি আছিল সকলো তথ্য এটা ভিডিঅ'টো ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। ইয়াত CRPF কি আছিল ফুল ফৰ্মটো হ'ল চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ আৰু যিটো লাষ্ট ডেট আছে কি আছিল মে' মাহৰ কি আছিল 19 তাৰিখলৈকে সেই পোষ্টটোতে আবেদন কৰিব পাৰিব। সকলো তথ্য কৈ দি আছো। ইয়াত চাব পাৰি CRPFৰ ৰিক্ৰুটমেণ্ট 2026 যিটো নেম অফ পোষ্ট যিটো কনষ্টেবলৰ পোষ্ট হয়, টেকনিকেল এণ্ড টেষ্টমেন এণ্ড কনষ্টেবল পিয়নৰ পোষ্ট হয় আৰু টোটাল যিটো পদ আছে 9,195 পোষ্ট আৰু কি আছিল আমাৰ অসমৰ কাৰণে টোটাল যিটো পদ আছে 288 পোষ্ট আছে। তাৰপিছত ইয়াত পে স্কেল মানে পাৰ মান্থ যিটো চেলাৰীটো দিয়া হ'ব কি আছে 21,000ৰ পৰা ষ্টাৰ্ট অভাৰ 69,000 লৈকে এইটো চেলাৰীটো পাৰ মান্থ দিয়া হ'ব। তাৰপিছত নেম অফ অৰ্গেনাইজেশ্যন যিটো নেম হয় চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ। তাৰপিছত ইয়াত চাব পাৰে মোড অফ কেছিল এপ্লিকেশ্যনটো হৈছে অনলাইনৰ যোগেদি সেইটো আবেদন কৰিব লাগিব। পোষ্ট উইজ ভেকেঞ্চি, ইয়াত পোষ্ট উইজ ভেকেঞ্চিবিলাক কি আছিল ইয়াত মেনশ্যন কৰি দি আছে। কোনটো পোষ্টৰ কিমানটা ভেকেঞ্চি আছে সেইবিলাক ইয়াত কি আছিল মেনশ্যন কৰি দি আছে। ড্ৰাইভাৰৰ কাৰণে কি আছিল সকলোতকৈ ড্ৰাইভাৰটোত কি আছিল পোষ্ট বেছি আছে। 3,176 ইয়াত টোটাল পোষ্ট আছে ড্ৰাইভাৰৰ কাৰণে। তাৰপিছত ইয়াত বহুত কেইটা আছে, চাফাই কৰ্মচাৰীৰ কাৰণে আছে, তাৰপিছত কি আছিল কুকৰ কাৰণে আছে, তাৰপিছত বাৰ্বাৰৰ কাৰণে আছে, টেইলৰৰ কাৰণে আছে। ইয়াত বাৰ্বাৰৰ কাৰণে আছে 231, টেইলৰৰ কাৰণে আছিল 197 আৰু এনেকৈ গৈ লাষ্ট মানে কি আছিল তাৰপিছত কাৰ্পেণ্টাৰৰ কাৰণে পোষ্ট আছে। ইয়াৰ কি আছিল পেইণ্টাৰৰ কাৰণে আছে 33 পোষ্ট আছে। এনেকৈ গৈ টোটাল যিটো ভেকেঞ্চি মানে পদ হৈ গ'ল কি আছে 9,175। তাৰপিছত ইয়াত চাব পাৰে ইলিজিবল ক্ৰাইটেৰিয়া অফ CRP ৰিক্ৰুটমেণ্ট। ইয়াত কি আছিল মানে যিটো অৰ্হতা, কি অৰ্হতা লাগিব মানে ইলিজিবল হ'ব লাগিব। ইয়াত এজ লিমিট ইয়াত মেনশ্যন কৰি দি আছে। কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে কি আছিল যিটো পোষ্ট আছে ইয়াত কি আছিল 21ৰ পৰা যাৰ 27 বছৰ আছে সি সেই পোষ্টত আবেদন কৰিব পাৰিব। 21ৰ পৰা কি আছিল 27 ইয়াৰ্ছ এজ লিমিটটো। তাৰপিছত আধাৰ পোষ্টৰ কাৰণে যিবিলাক আধাৰ পোষ্ট অনলি ড্ৰাইভাৰৰ কাৰণে কি আছে 21ৰ পৰা 27 বছৰ যাৰ আছে সিয়ে আবেদন কৰিব পাৰিব অনলি ড্ৰাইভাৰৰ কাৰণে। তাৰপিছত যিবিলাক আৰু বাকীবিলাক পোষ্ট আছে আধাৰ পোষ্টৰ কাৰণে 18 পৰা যাৰ 23 বছৰ আছে সেই বস্তুবিলাকক আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন আছে SC ST আৰু OBC SC ST OBC MOBC আৰু PWDৰ কাৰণে আছে এজ ৰিলেক্সেশ্যন আছে সেইটোতো জানেই। তাৰপিছত ইয়াত চাব পাৰে SC ST কাৰণে আছে 5 ইয়াৰ্ছ আৰু OBC MOBC কাৰণে আছে 3 ইয়াৰ্ছ 3 বছৰৰ কাৰণে আৰু 5 বছৰৰ কাৰণে। তাৰপিছত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় শিক্ষাগত যিটো অৰ্হতা হয় ইয়াত কি আছিল 10 পাছ কৰিলে অনলি 10 পাছ কৰিলে সেই বস্তুটোত আবেদন কৰিব পাৰিব। 10 পাছ 12 পাছ গ্ৰেজুৱেট পাছ যদি গৈছে তেনেহ'লে এই বস্তুটোত সেই পোষ্ট কেইটাত কি আছিল আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে টেকনিকেল কোৱালিফিকেশ্যন। তাৰপিছত ড্ৰাইভাৰৰ কাৰণে কি আছিল সেইটোত কি আছিল ড্ৰাইভাৰ যিহেতু এইটো ড্ৰাইভাৰ পোষ্ট হয় সেইকাৰণে কি আছিল ড্ৰাইভিং লাইচেন্সত কি আছিল সেইটো লাগিবই। তাৰপিছত ইয়াত চাব পাৰে পিয়নৰ কাৰণে উইনিং যিটো সেইটো অলপ কি আছে 1 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত আদাৰ টেষ্টমেনৰ পোষ্টৰ কাৰণে কি আছিল কি লাগিব ইয়াত মেনশ্যন কৰি দিয়ে চাব। আৰু এপ্লিকেশ্যন যিটো ফিজ হয় আনৰিজাৰ্ভ EWS আৰু OBCৰ কাৰণে কি আছিল ইয়াত কি আছিল 100 টকা সেইটো 100 টকা সেইটো কি আছিল মাচুলটো দিব লাগিব, ফিজটো দিব লাগিব আবেদন কৰোঁতে। SC ST কাৰণে কি আছিল ইয়াত একো মাচুল দিব নালাগে। ফিমেলৰ কাৰণে কি আছিল একো মাচুল দিব নালাগে। পে'মেণ্ট যিটো মোড হয় অনলাইনৰ যোগেদি সেইটো পে'মেণ্টটো কৰিব লাগিব। হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লাগিব স্টেপ ইয়াত মেনশ্যন কৰি দিয়া আছে। কেনেদৰে আবেদন কৰিব, কোনটোত কি আছিল ক্লিক কৰি কোনটো ছাবমিট কৰিব লাগিব, পাৰ্চনেল ডিটেইলছ এডুকেশ্যন ডিটেইলছ যিটো সেইটো কি আছিল আপলোড কৰিব লাগিব, তাৰপিছত পে' কৰিব লাগিব। ইয়াৰ বিষয়ে ইয়াত কি আছিল মেনশ্যন কৰি দিয়া আছে। আৰু এটা কথা আপোনালোকে যে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কিয়নো কি আছিল সকলো ধৰণৰ জব ইনফৰমেশ্যন ডেইলি এটা দুটা ভিডিঅ' দিয়ে থাকোঁ সেইকাৰণে কি আছিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি এতিয়ালৈকে আছে লাইক কৰা নাই লাইক এটা কৰি দিব। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয় অফ CRPF কনষ্টেবল যিটো চিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত চাব পাৰে পি টেষ্ট হ'ব, তাৰপিছত কি আছিল CBT টেষ্ট হ'ব, তাৰপিছত স্কিল টেষ্ট টেটত কি আছিল হ'ব, তাৰপিছত কি আছিল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দি দিব। তাৰপিছত ইয়াত চাব পাৰে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট ইয়াত কি আছিল ফিজিকেল এফিচিয়েঞ্চি টেষ্ট কি হ'ব ইয়াত মেলৰ কাৰণে কি আছিল 5 কিলোমিটাৰ সেইটো ৰান হ'ব। 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত যাব লাগিব আৰু ফিমেলৰ কাৰণে 1.6 কিলোমিটাৰ যাব লাগিব। 30 মিনিটৰ ভিতৰত সেইটো যাব লাগিব। তাৰপিছত ইয়াত মেনশ্যন কৰি দিয়া আছে ইয়াত কি আছে বেলেগ পষ্টৰ কাৰণে বেলেগ যাব লাগিব। ফৰ টেকনিকেল ট্ৰিটমেণ্টৰ কাৰণে সেইটো হয়। তাৰপিছত ইয়াত চাব পাৰে পিয়নৰ কাৰণে
ইয়াত চাব পাৰে 1.6 কিলোমিটাৰ 9 মিনিটৰ ভিতৰত সেইটো যাব লাগিব। ইয়াত কি আছে চিটি আৰু কি আছে মোচন ইয়াত মেনশ্যন কৰি দিয়া আছে চিটি ইলেক্ট্ৰিকৰ কাৰণে। তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড যিটো টেষ্ট হয় ইয়াত হাইট মেলৰ কাৰণে কি আছিল 170 চেণ্টিমিটাৰ মিনিমাম আৰু ফিমেলৰ কাৰণে কি আছিল 157 চেণ্টিমিটাৰ। তাৰপিছত ইয়াত কেণ্ডিডেট ফৰ নৰ্থ ইষ্টৰ কাৰণে কি আছিল 162.5 চেণ্টিমিটাৰ ফিমেলৰ কাৰণে 152.5 চেণ্টিমিটাৰ। তাৰপিছত ইয়াত গোটেইখিনি চাব লিংকটো মই ডিছক্ৰিপশ্যনত দিম তাৰ পৰা আপোনালোকে সকলো তথ্য জানিব পাৰিব। তাৰপিছত ইয়াত CBT যিটো এক্সাম হ'ব ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে লগতে কি আছে নাম্বাৰ অফ কুৱেশ্যন আৰু মেক্সিমাম যিটো ইন মাৰ্কবিলাক ইয়াতে লগতে মেনশ্যন কৰি দিয়া আছে। ইয়াত ছাবজেক্টবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং আৰু জেনেৰেল নলেজ GK আৰু এলিমেণ্টাৰী যিটো মেথামেটিক্সৰ কাৰণে ইয়াত কুৱেশ্যন থাকিব 25 আৰু ইংলিছ বা হিন্দী দুটাৰ ভিতৰত এটা কি আছিল কৰিব লাগিব ছাবজেক্ট চিলেক্ট কৰি ল'ব লাগিব 25। ইয়াত কি আছিল ইয়াত যিটো আছে 20 কুৱেশ্যন থাকিব কি আছিল 100ৰ ভিতৰত আৰু মাৰ্কো থাকিব 100। ইয়াত কি আছে টাইম যিটো ডিৰেকশ্যন যিটো টাইম 2 ঘণ্টাৰ ভিতৰত সেইটো দিব লাগিব এক্সামটো। তাৰপিছত ইয়াত নেগেটিভ মাৰ্কিং যিটো আছে 0.25 এইটো নেগেটিভ মাৰ্কিং ৰং এনচাৰৰ কাৰণে 4টা কুৱেশ্যন যদি কি আছে ৰং হয় তেনেহ'লে কি আছে 1 মাৰ্ক মাইনাছ কৰি দিব। ট্ৰেড টেষ্টৰ কাৰণে ইয়াত চাব কি আছে ইয়াত চাই ল'ব। হ'ব আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' আনিম। যদি আৰু কিবা কিবি জানিবলৈ ইচ্ছা আছে কমেণ্টত জনাব কৈ দিম। হ'ব।